তোমালোকে জানানে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কাক বোলে? হোৱাট ইজ ফটোচিনথেচিছ? এতিয়া উত্তৰটো হ'ল সালোক সংশ্লেষণ প্ৰক্ৰিয়াক ইংৰাজীত কোৱা হয় ফটোচিনথেচিছ। সালোক সংশ্লেষণ বা ফটোচিনথেচিছ হ'ল এনে এবিধ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া য'ত সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াই সূৰ্যৰ পোহৰ শক্তি ব্যৱহাৰ কৰি বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ আৰু এইপিনে তোমাৰ সিপাৰে পানী লৈ পেলাই তাত কি কৰে শৰ্কৰা বা খাদ্য গ্লুক'জ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে সেউজীয়া গছ গছনিয়ে নিজৰ খাদ্য নিজে কি কৰিব পাৰে তৈয়াৰ কৰিব পাৰে। গতিকে আৰু মাটিৰ পৰা কোৱা হৈছে যে এই উদ্ভিদে কি কৰে, উদ্ভিদে নিজৰ খাদ্য তৈয়াৰ কৰিবলৈ সূৰ্যৰ ৰশ্মি লাগিব, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড, মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ পোৱা যায়। এইবিলাক লৈ পেলাই কি কৰে উদ্ভিদে এই প্ৰক্ৰিয়াটো গছৰ পাতত সাধাৰণতে এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো হয়। এটা কথা তোমালোকে জানা যে উদ্ভিদেও যে আমাৰ দৰে উশাহ নিশাহ লয়, মানুহৰ দৰে জীৱৰ দৰে উদ্ভিদৰ পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন আমাৰ বায়ুমণ্ডললৈ এৰি দিয়ে। বুজিলা? আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা হ'ল যে উদ্ভিদে এটা খুব উদ্ভিদে এটা এনেকুৱা এটা কাম কৰে, এনেকুৱা এটা পদ্ধতিৰ দ্বাৰা উদ্ভিদৰ হেৰি হয় যে যাৰ কাৰণে উদ্ভিদৰ গছৰ পাতৰ ৰঙো সেউজীয়া হয়। কিয় গছৰ পাতৰ ৰং সেউজীয়া হয়? কাৰণ গছৰ পাতবোৰৰ মাজত ক্ল'ৰ'ফিল নামৰ এবিধ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে। ক্ল'ৰ'ফিল নামৰ এই ৰঞ্জক পদাৰ্থটোৱে সালোক সংশ্লেষণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ৰঞ্জক পদাৰ্থটোৱে সূৰ্যৰ পোহৰৰ পৰা শক্তি শোষণ কৰে আৰু সেই শক্তি ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত খাদ্য তৈয়াৰ কৰে। গছৰ পাতৰ উপৰিও গছৰ কাণ্ডত সাধাৰণতে ক্ল'ৰ'ফিল নামৰ এই ৰঞ্জক পদাৰ্থটো থাকে আৰু সেইকাৰণে ক্ল'ৰ'ফিলে কি কৰে, সেইকাৰণে গছৰ পাত আমি সেউজীয়া দেখোঁ আৰু গছৰ কাণ্ডবিলাকৰ কোমল অংশত সাধাৰণতে ইয়াত বেছিকৈ থাকে, সেইকাৰণে কোমল অংশবোৰো সেউজীয়া দেখা পাওঁ। সেইকাৰণে ক্ল'ৰ'ফিল থকা বাবেই গছৰ পাত বা উদ্ভিদৰ পাতবোৰ আমি সেউজীয়া ৰং দেখিবলৈ পাওঁ বা সেউজীয়া হয়। গছৰ পাত আৰু কাণ্ডবোৰ সেউজীয়া ৰঙৰ হয়। বুজিলা?